সৰু সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছো আপোনালোকৰ নেতা পালি নেতাৰ বিলাকৰ দৰে আমি অন শপ ওয়াইন শপৰ লাইসেন্স লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা হ'ব কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত অন শপ আছে গুৱাহাটীত কেইখন চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউস খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে সব তথ্য আছে দিম নেকি এফালৰ পৰা ঘটনাটো কি চলি থাকে গাঁৱত কেনেকুৱা এটা নিকৃষ্ট ৰাজনীতি গাঁৱত চলি থাকে হেয়া সকলোৱে জানে শাসকীয় দলৰ হৈ ভাল কামৰ প্ৰচাৰ ময়ো কৰিছো যদি তথ্য লাগে মই এটা ভিডিঅ'ৰ লিংক মই আপোনালোকক দিব পাৰো ইচ্ছা কৰিলে এতিয়াই আপোনালোকৰ যদি ফেভাৰিট মাতো তেতিয়াহলে মই ভাল তে নীলোৎপল চলি এজন ভাল ইউটিউবাৰ আৰু যদি কিবা কাৰণত বেয়াটো কওঁ তেতিয়াহলে আপোনালোকৰ কাৰণে বেয়া কিয় যদি ভালখিনি মাতিবলগীয়া হয় তেতিয়াহলে আমি বেয়াখিনিও মাতিব লাগিব আৰু সেইখিনি মোৰ দম আছে সেইকাৰণে মই কৈ আছো জেললৈ যোৱাৰ ভয়ত থানাত নি মোক বহুৱাই থব এইবোৰ ভয় ভাবুকিৰে মই চলা মানুহ নহয় বিভিন্ন জায়গাত মেলে মিটিঙে কয় যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনালোকে বেয়া পায় আপোনালোকেইটো কৈ ফুৰে সেইদিনাখন মই যেটো ভিডিঅ' বনালো ভিডিঅ' বনোৱাৰ পিছত মোৰ গোটেই পৰিয়ালটোক টাৰ্গেট কৰি লৈছে পৰিয়াল মানে কি হয় মোৰ ঘৰৰে পৰিয়াল মই নহয় বুলি নকওঁ ইমান ভয়াদুৰ মই নহয় মোৰ ঘৰৰ পৰিয়াল কিন্তু আমি সৰু থাকোতে বা আমাৰ জন্মৰ আগতেই মা দেউতাহঁত ভাগ হোৱা অৰ্থাৎ আমাৰ খুৰা খুৰী কি তেওঁলোকে পাব নলগীয়া নেকি তেওঁলোকৰ কি যোগ্যতা নাই নেকি আঁচনিখন পাবৰ কাৰণে আপোনালোকে যে লিষ্ট এখন উলিয়াই দিছে যে এওঁলোকে পায় তাৰ মানে কি আপোনালোকৰ হৈ মাতিলেহে আপোনালোকে দিয়ে মাত নামাতিলে নিদিয়ে অৰ্থাৎ আপোনালোকৰ দুৰ্নীতি আপোনালোকে নিজে ফাদিল কৰি আছে গতিকে এতিয়া সব পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কোনে কৰিছে আপোনালোকৰ কিবা শত্ৰুতা আছে কিবা লাগিব বিচাৰিছে ফন্টা ফন্টি মোৰ লগত লাগক মোক গোটেই পৰিয়ালটো সাঙুৰি লৈছে আমাৰ মামায়ো কৈ থাকে দেখোন যেটো কথা মুখ্যমন্ত্ৰী মহোদয়ও কয় যে কিবা এটা হলে মোক ঘৈনিক টানি আনে কিবা এটা হলে মোৰ মা দেউতাক টানি আনে কিবা এটা হলে মোৰ পৰিয়ালক টানি আনে ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব লৈছিলো মই পথাৰে গৈ কৃষকসকলক সন্মান জনাইছিলো মই একেবাৰে 50 বছৰে উঠিব নোৱাৰা মহিলাক গৈ হুইল চেয়াৰ দিলো হেবিলাকে হেনো ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে আপোনালোকৰ ওপৰ লেভেলৰ নেতাবিলাকৰ যেটো বস্তুত মোৰ দুখেই নাই আকৌ মোক সাঙুৰি লৈছে আৰু আমি সৰু সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছো আপোনালোকৰ নেতা পালি নেতাৰ বিলাকৰ দৰে আমি অন শপ ওয়াইন শপৰ লাইসেন্স লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা হ'ব কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত অন শপ আছে গুৱাহাটীত কেইখন চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউস খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে সব তথ্য আছে দিম নেকি এফালৰ পৰা থবলৈ যেতিয়া আৰম্ভ কৰিম নহয় যেতিয়া পিঙাই লব নহয় এফালৰ পৰা ধুই যাম ঠিক আছে আপোনালোকে নাভাবিব যে মই অকলে মই দুৰ্বল গোটেই ৰাইজ মোৰ লগত আছে গতিকে মই সাহস পাইছো অসমীয়া ৰাইজৰ পৰা মাতি যাবলৈ কোনে আগতে এল্টো চলাইছিল কোনে আগতে সুইফট চলাইছিল কোনে আজি স্কৰ্পিঅ লৈ ঘূৰি ফুৰিছে কোনে আজি বগা কলা ৰঙৰ ফৰ্চুনাৰ লৈ ঘূৰি ফুৰিছে হেবিলাক তথ্য দিম নেকি আপোনালোকৰ উৎসবিলাক ক'ত পায় পইচাৰ কাৰ পইচাৰ হেবিলাক বিষয়টো আছিল আমি ন্যায় বিচাৰিছিলো জুবিনদাৰ কাৰণে ন্যায় বিচৰাৰ পিছত প্ৰত্যেকটো ৰাজনৈতিক দলেই যেনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে হেবোৰ আমাৰ চকুত হজম হোৱা নাছিল হেবোৰ আমি হজম কৰিব পৰা নাছিলো আৰু তাৰ কাৰণে আমি মাতিছিলো আৰু এতিয়া আমাক গোটেই ৰাজনীতি একে হানি পুটুকি ৰাজনীতিত সোমাই দিলে যে এই অমুক দলৰ যে তমুক দলৰ মই কোন দলৰ মইতো সাধাৰণ মানুহ কি সাধাৰণ মানুহে মাতিবই নোৱাৰে নেকি আজিকালি আৰু মাতিলেই যে বেলেগ একো নাই এখন এজাহাৰ দিলে গৈ থানাত নি বহুৱাই থব নহলে জেল আৰে জেল কিমান বাৰ দিবা দি থাকা না লাগিলে ঘৰতে খুলি লম এখন জেল তাতে থাকিম আপোনালোকে কৈ দিলে হল ফোন কৰি যে জেলত সোমাই যাবাই মই সোমাই দিম মোৰ নিজৰ ঘৰত জেল পাতি পেলাই আৰু এনেকে যদি কিবা এটা কলেই যদি আপোনালোকে জেলত সোমাই দিয়ে থানাত নি ভৰাই থৈ দিয়ে প্ৰত্যেক অসমৰ প্ৰত্যেকখন ঘৰে ঘৰে আপোনালোকে জেল বনাব লাগিব প্ৰত্যেকটো চুবুৰীত আপোনালোকে থানা বনাব লাগিব পাৰিব গতিকে এনেই অদৰকাৰীকে মোক সাঙুৰি লাভ নাই মোৰ পৰিয়ালক সাঙুৰি লাভ নাই আৰু যদি মোৰ পৰিয়াল কেন্দ্ৰিক যদি আপোনালোকে ৰাজনীতি কৰে ময়ো কিন্তু ৰৈ বহি নাথাকো ময়ো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিম গতিকে চালে বেলে কুবাই থাকি লাভ নাই যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি মাতি যাম কোনেও আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আমাক ন্যায় লাগিবই গোটেই অসমবাসীয়ে ন্যায়ৰ কাৰণে ৰৈ আছে বিজেপি চৰকাৰ ৰাজপথত আহিছে আপোনালোকে দেখিছে মানে কেৱল বিজেপি দল অহা নাই দেই ইয়াত আপোনালোকে দেখিব মন্ত্ৰী বিধায়ক বিলাক আহিছে মন্ত্ৰীবিলাক ৰাজপথলৈ আহিছে মানে তেওঁলোকৰ চৰকাৰৰ প্ৰতি আস্থা নাই নেকি আজি মুখ্যমন্ত্ৰীও নিজে ৰাজপথত আহিম বুলি কৈছে জুবিনদাৰ ন্যায় বিচাৰি আৰু কেইদিনমানৰ আগত ক'লে জুবিনদাক তুৰন্ত তেওঁ বোলে ন্যায় দিলে ন্যায় দিলো বুলি কোৱাৰ পাছত আকৌ ৰাজপথত আহিম বুলি কৈছে মানে তেওঁ প্ৰতিদিনে ষ্টেটমেণ্ট সলনি হৈ গৈছে গতিকে আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীজন এতিয়া কলা পৰি গৈছে চেহেৰা মানে তেওঁ জুবিনদাক লৈ ৰাজনীতি কৰিবলৈ গৈছে সেই কথাটো কোনো কাৰণতে গ্ৰহণীয় নহয় জুবিনদা পলিটিক্সৰ ঊৰ্ধত
জুবিন দাক লৈ পলিটিক্স যি কৰিব আজি মুখ্যমন্ত্ৰীয়ে কৰিছে তেওঁ উফৰি যাব সেই কথাটো স্পষ্ট আজি আপোনালোকে দেখিছে যে আমি সকলোৱে সমগ্ৰ অসমৰ ৰাইজে জুবিন দাৰ ন্যায় বিচাৰিছোঁ কি পৰিস্থিতিত জুবিন দাৰ মৃত্যুমুখত পৰিলে ছিংগাপুৰত সেই গোটেই ৰহস্যটো আমি আচলতে জানিব খুজিছোঁ আৰু যিবিলাক হত্যাকাৰী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে একাংশ মুখ্যমন্ত্ৰীয়ে আপোনাৰ ৰেহাই দি দিছে আজি ছিংগাপুৰৰ যিবিলাকৰ উদ্যোগত আচলতে ইয়ত পাৰ্টি হৈছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক তেওঁলোকক মুখ্যমন্ত্ৰীয়ে হত্যাকাৰী হোৱাৰ পাছতো চোকা ল'ৰা মেধাৱী ল'ৰা বুলি তেওঁলোকক এৰি দিছে অপৰাধী চোকা হৈ গ'লে তেওঁলোকৰ কাৰণে আইনত বেলেগ ছেকশ্যন আছে নেকি সেই কথাটো আপোনালোকে কওক তেওঁলোকে আপোনাৰ জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে সেই পাৰ্টিটো অনুষ্ঠিত নোহোৱা হ'লে আজি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন তাৰপাছত আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে জুবিন দাক কোনে মাতি নিছিলে ছিংগাপুৰলৈ জুবিন দাক মাতি নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ গতিকে বিজেপি চৰকাৰে নিজে ছিংগাপুৰলৈ মাতি নিলে আৰু ছিংগাপুৰত থকা অৱস্থাত জুবিন দাক কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে জুবিন দাই কি খাইছে কেনেকৈ আছে ক'ত গৈছে সেই দায়িত্ব আজি ছিংগাপুৰত আমাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিলে যাৰ পৰিণতি আজি জুবিন দা আমাৰ মাজত নাই গতিকে আমি জানো যে এই গোটেই অনুষ্ঠানটো যিহেতু আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছিলে বিশেষকৈ জুবিন দাৰ সংগীতানুষ্ঠানটো গতিকে ইয়াত গভৰ্ণমেণ্ট ইনভলভ হৈ আছে গতিকে গভৰ্ণমেণ্টৰ ইনভলভমেণ্টটো নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে ৰাজপথলৈ আহিব খুজিছে মানে তেওঁ নিজে যে ফচিব সেইকাৰণে তেওঁ নিজৰ ওপৰত বিশ্বাস নাই এতিয়া তদন্ত প্ৰক্ৰিয়াটো যিটো চলিছে তাতো তেওঁ বুজি পাইছে যে এই যিবিলাক কালপিত তেওঁলোকক শাস্তি দিব পৰা নাযায় সেইকাৰণে ৰাস্তাত আহি এতিয়া ৰাইজৰ লগত আছোঁ বুলি ক'বলৈ আহিব মানে আমি জানো তোমাৰ এই যি SIT তদন্ত প্ৰক্ৰিয়া শ্যামকানু মহন্ত যিগৰাকী মূল কালপিত তেখেতৰ ঘৰটো চিল কৰিছিলে আৰু চিল কৰা ঘৰ তলা খুলি তেওঁৰ ঘৈণীয়েকে তাত বসবাস কৰে তাতে শুৱে ৰাতি গতিকে সেই তদন্ত কি পৰ্যায়ত চলিছে আমি দেখিছোঁ আৰু আপোনাৰ অভিযোগ উত্থাপন হৈছিলে যে জুবিন দাৰ মৃত্যুৰ পাছতো গল্ডেন থ্ৰেডছৰ ফেশ্বন শ্ব' চলি আছিলে সেইবিলাক চেপ্টাৰ ক্ল'জ কৰি দিয়া হ'ল যে এই ফেশ্বন শ্ব' জুবিন দাৰ মৃত্যুৰ পাছত চলিছিলে নে নচলিছিলে সেই কথা আজি মুখ্যমন্ত্ৰীয়ে উত্তৰ নিদিলে আজি আপোনালোকে দেখিছে যে মৃগাংক হাজৰিকা গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী হোটেল গেটৱেৰ তেওঁ ছিংগাপুৰত আছিলে সেই অনুষ্ঠানটোত গতিকে তেওঁ তদন্তৰ আওতাত নাহে মানে এই কথা বতৰাবিলাকে কি প্ৰকাশ কৰে যে সঁচা সঁচিকৈ জুবিন দাৰ ন্যায় দিয়াৰ পক্ষত মুখ্যমন্ত্ৰী নাই তেওঁ নাটক কৰি বাচিম বুলি ভাবিছে কিন্তু আমি নাটক কৰিলেও অসমৰ ৰাইজে দেখি আছোঁ চব নাটক এই যে হত্যাকাৰী পূজাৰ দীঘলীয়া ছুটি দিছিলে সেইবিলাক আমি মনত ৰাখিছোঁ আপোনালোকেও মনত ৰাখিছে তেওঁ যেনেকৈ জুবিন দাৰ মৃত্যুৰ পাছত পূজাৰ মণ্ডপে গৈ চেলফি উঠিছিলে আমি জানো আমি সকলো কথা মনত ৰাখিছোঁ যে মিঠাতেল ফ্ৰীকৈ দিম বুলি কৈছিলে জুবিন দাৰ ন্যায় বিচাৰি থকা অৱস্থাত আপোনালোকেও দেখি আছে সেই কথা বতৰাবিলাক গতিকে তেওঁ প্ৰতিদিনে জুবিন দাৰ এই বিষয়টোক ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে বিভিন্ন চেষ্টা চলাইছে হিন্দুত্ববাদী সংগঠনৰ লগত আপোনাৰ জাতীয় সংগঠনৰ মাজত সংঘাত আৰম্ভ হৈছে আজিৰ দিনটোত এইবিলাক এনেই অহা নাই জুবিন দাৰ ন্যায়ৰ দাবীটো পাতলাবৰ কাৰণে এই কথা বতৰাবিলাক আহিছে টাইম ডিউৰেশ্যনটো আপোনালোকে চাওক যে কোনটো সময়ত এই ব্যৱস্থাপনা কৰিছে গতিকে তেওঁ ঘপককৈ এতিয়া মানে এই সংগঠনৰ কেছ ক'ত ৰুজু হৈ আছিলে এইবিলাক যে উলিয়াইছে আগতে ক'ত হৈ আছিলে নেকি মুখ্যমন্ত্ৰী যেতিয়া আপোনালোকৰ কেছ ৰুজু হৈছিলে তেতিয়াই কিয় বিচাৰ নকৰিলে আজি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচৰাৰ সময়খিনিত কিয় সেই কেছ খুলিবলৈ আপুনি সময় পালে সেই প্ৰশ্নবিলাক আমি দেখিছোঁ আমাৰ কথা স্পষ্ট আমাক জুবিন দাৰ ন্যায় লাগিব আপুনি ৰাজপথত আহিলেও বাচিব নোৱাৰে সেই কথা আমি একদম স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰীৰ কাম হত্যাকাৰীক ফাঁচি দিয়া মুখ্যমন্ত্ৰীৰ কাম উপযুক্ত চাৰ্জশ্বীট দাখিল কৰা তেওঁৰ তদন্তৰ যি কমিটি আছে গতিকে মুখ্যমন্ত্ৰী ৰাস্তালৈ যদি আহিব খুজিবলৈ তেওঁ ইমান হেঁপাহ মুখ্যমন্ত্ৰীৰ যদি ৰাস্তাত প্ৰতিবাদ কৰিবলৈ ইমান হেঁপাহ তেনেহ'লে প্ৰথমতে তেওঁ পদত্যাগ কৰি ল'ব লাগিব সেই কথাখিনি কৈছোঁ আমি সেইকাৰণে কৈ আছোঁ যে কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ যি মৃত্যুৰ ঘটনা সেইটো পোহৰলৈ অনাৰ ক্ষেত্ৰত তেওঁ যে গাফিলতি কৰিছে তেওঁ তদন্ত প্ৰক্ৰিয়াটোত আমি সেইবিলাক বুজি পাইছোঁ SITক আপোনাৰ এমাহ 4 দিন হোৱাৰ পাছত প্লেচ অফ অকাৰেঞ্চত তেওঁলোকে যাবলৈ দিছে মানে কি তাত যি তথ্য প্ৰমাণ আছিলে সেইবিলাক লুকুৱাই দিয়া হ'ল গতিকে এতিয়া তাত বিচাৰি ফুৰিলে তাত আহিব নেকি আচল ঘটনা গতিকে এইবিলাক বহুত গণ্ডগোল দেখিছোঁ আমি গতিকে আমাক নাটক নহয় ন্যায় লাগে তাৰ দাবীত আজি খাৰুপেটীয়াত সমদল মানে বিজেপিয়ে নিজক নিজে কৈছে প্ৰকৃত অনুৰাগী কিন্তু আমি অসমবাসী ৰাইজে কৈছোঁ যে তেওঁলোক হৈছে ভুৱা অনুৰাগী তাত এজনো প্ৰকৃত অনুৰাগী নাই প্ৰকৃত অনুৰাগীয়ে কেতিয়াও প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখি নলয় আজি আপোনাৰ লাখ মানুহ যে আপোনাৰ জুবিন দাৰ এই সমাধি ক্ষেত্ৰত যে আহে সেই মানুহবিলাকে এনেকৈ প্লে কাৰ্ড লৈ আনি মই জুবিন দাৰ অনুৰাগী মই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ বুলি কোনেও সেই কাম কৰা নাই মানে দুষ্ট বুদ্ধিত খেলাইছে সেই কথা গতিকে দুষ্ট বুদ্ধিক খেলাইছে কাৰণে সেইটো যে নাটক সেই কথা আজি ৰাইজে গম পালে আৰু তাত প্ৰতিবাদ কৰিবলৈ অহা মহিলা মানুহে কৈ দিছে যে তেওঁলোকে সঁচা সঁচিকৈ জুবিন দাৰ ন্যায়ৰ কাৰণে অহা নাই তেওঁলোকক মাতি পঠিয়াইছে আপোনাৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অৰুণোদয় তালিকাত নাম ভৰাবৰ কাৰণে বহুতক মাতিছে আমি দেখি আছোঁ আমি গাঁৱত থাকোঁ সেই বুথৰ সভাপতি সম্পাদকে আপোনাৰ বিজেপিৰ কেনেকৈ মানুহ আনিছে সেই কথা আমি দেখি আছোঁ সেইকাৰণে কালি দিগন্ত এই কলিতাৰ মিটিঙত
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আছে নে নাই বিশ্বাস আছে নে নাই বুলি সুধিছে সকলোৱে নাই নাই বুলি হাত দাঙিছে নেকি হিতাধিকাৰীও নাই নাই বুলি হাত দাঙিছে মানে তেওঁলোকৰ নাটক সকলো ৰাইজে বুজি পাইছে আটাইতকৈ ডাঙৰ কথা হিতাধিকাৰীয়ে বুজি পাইছে আমাৰ আই মাতৃসকলে বুজি পাইছে গতিকে উচিত যদি তদন্ত নহয় তেতিয়াহ'লে জুবিনদাৰ হত্যাকাৰীসকল আজি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যি কেইগৰাকী আছে সকলো যিবিলাক ইনভলভ হৈছে গোটেই কাৰ্যসাজিটোত সকলো যে আপোনাৰ ন্যায়ৰ আওতাত আহিব লাগিব তদন্তৰ আওতাত আহিব লাগিব সেই কথাটো আমি স্পষ্ট কৰি জাষ্টিস ফৰ জুবিনদাৰ যি ন্যায় এই ন্যায় আমাক লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা এই কেইটা দিন সমাধি ক্ষেত্ৰত মানে আমাৰ যিটো জুবিন ক্ষেত্ৰত আপোনাৰ এছঅপি ওলাইছে গতিকে এই গোটেই বিষয়বস্তুবিলাকত আমি দেখিছো যে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা তেখেতে দুটামান মন্তব্য দিছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছো আৰু পৰেশ বৰুৱা মই ক'ব বিচাৰিছো যে আপুনি অকণমান মনে মনে থকাটো ভাল কাৰণ কিয় আমি আপোনাৰ কাৰ্যকলাপ আমি দেখি আছো 1979 পৰা আপুনি এটা সময়ত শান্তিপুৰ এথলেটিক্স ক্লাবৰ ফুটবল প্লেয়াৰ আছিলে তাৰপিছত আপুনি তিনচুকীয়া ৰেলৰ গলকিপাৰ আছিলে গতিকে অসমৰ খেল জগতত যোৱা 40টা বছৰ 45টা বছৰ আপুনি কি অৱদান আগবঢ়াইছে আমি সেইবোৰ গোটেইখিনি দেখিছো ইমান দিনে আমি চুপচাপ আছিলো একো কোৱা নাছিলো কিন্তু এতিয়া আপুনি এছঅপি দিয়াৰ পিছত বা ন্যায় সম্পৰ্কত আপুনি যিবোৰ মন্তব্য দিছে গতিকে কৈছো যে আমিও মনে মনে আছো আৰু পৰেশ বৰুৱা আপুনিও মনে মনে থাকক অলপমান শান্তিত থাককচোন আপোনাৰ বয়সো হৈছে আৰু আপুনি হাবিত কাহে ওলাই নাহে আৰু আপুনি চীনতে থাকক বা ম্যানমাৰতে থাকক অলপ সুখে শান্তিৰে থাকক কাৰণ কি আপোনাৰ যিবিলাক কাম কাজ এই কাম কাজবিলাক আমি আগতে উভতি ধৰা নাছিলো কিন্তু এতিয়া কথাবোৰ মিলা নাই আৰু সেইকাৰণে নিমিলাৰ কাৰণে কাৰণ আমাৰ 3 কোটি 30 লাখ মানুহ আছে আপুনি যিবোৰ ক'ব এইবিলাকেতো শিলৰ ৰেখা নহয় আপুনি কৈছে যে 12 বজাৰ পিছত কোন মানুহে আপোনাৰ সমাধিৰ ক্ষেত্ৰত বা জুবিন ক্ষেত্ৰলৈ যায় কতো নাযায় গতিকে এইবোৰ কথা এতিয়া আপুনি ক'ব নালাগে আপুনি এনে বিতৰ্কৰ মাজত আহিব নালাগে আপুনি সুখে শান্তিৰে আছে সুন্দৰকৈ থাকক কাৰণ আপুনি যিটো আৰু এটা কথা যে কৈছে ন্যায় সোনকালে নাপায় ন্যায় কেতিয়া পায় কেতিয়া নাপায় এইবিলাক আপোনাৰ মুখেৰে ক'লে শোভা নাপায় কাৰণ কিয় আমাৰো তেজ গৰম হৈ থাকে যেতিয়া 2001 চনত আমি তেতিয়া কৰ্তব্যত আছিলো সেই সময়ত মই আমাৰ অসম কাকতৰ সাংবাদিক আছিলো তেতিয়া আমি বাতৰি কৰি থাকোঁতে এটা খবৰ পাইছিলো যে নগেন শৰ্মা নলবাৰী বাহজানীত তেতিয়া তেখেতে বোমা বিস্ফোৰণেৰে আপোনালোকে এনেকে উৰুৱাই দিলে যে মানুহজনে তেওঁ সৎকাৰ কৰিবৰ কাৰণে আপোনাৰ নগেন শৰ্মাৰ বিচাৰি নাপালে বাহৰ আগত গৈ তেখেতৰ মাংস ওলমি আছিল ইমান তেখেতে মানে আপোনালোকৰ পৰা কঠোৰ শাস্তি পাবলগীয়া কাম কৰিছিল নে নগেন শৰ্মাৰ ফেমিলিয়ে অলকা দেশাই কি জাষ্টিছ পালে গতিকে ন্যায় সম্পৰ্কত আপোনালোকে মাত নামাতিব ধেমাজিৰ সেই কণ শিশু 9টা 10টা শিশু যে মৃত্যু হৈছিলে আপোনালোকে যে তেওঁলোকৰ প্ৰাণ কাঢ়ি নিছিলে তেওঁলোকে মাত্ৰ ক শিকিছিলে মাত্ৰ গতিকে আপোনালোকে যে মাৰি পেলালে আৰু বহু ঘটনা আমি ক'বলৈ গ'লে এই ভিডিঅ'টো দীঘলীয়া হ'ব যেতিয়া 2007 চনৰ নেশ্যনেল গেমছ হৈছিলে গুৱাহাটীত তেতিয়া বাবুল ফুকনক আগবঢ়াই দি তাৰ কোনে এই প্ৰথমতে নেশ্যনেল গেমছ পাতিবলৈ নিদিও বুলি কৈ পিছত কেনেকে আপোনালোকে পাতিবলৈ দিলে এই কথাবিলাক ক'লে এতিয়া বেয়া লাগে বাবুল ফুকনৰ যেতিয়া পৰৱৰ্তী সময়ত 2013-14 যেতিয়া লিভাৰ চিৰচিৰ হৈছিল আপোনালোকে এবাৰ খবৰ লৈছিল নেকি আপোনাৰ জেৰাইগাঁৱৰে সুযোগ্য সন্তান বা ঠিক তেনেকে আপুনি ৰেৱতী ফুকন কেনেকে মৃত্যু হ'ল তেওঁ ব্ৰহ্মপুত্ৰতে পৰিল নে নিৰুদ্দেশ হ'ল নে কোনোবাই মাৰিলে সেই ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত আপুনি কেতিয়াও মাত মাতিছে নেকি কাৰণ কিয় আপোনালোকৰ ঘৰৰ ওচৰৰে এই ৰেৱতী ফুকন সদা ফুকন ৰুদ্ৰ ফুকন বাবুল ফুকন তেওঁলোক আপোনালোকৰ পৰিয়ালৰ দৰে আমি যেতিয়া তিনিচুকীয়ালৈ যাওঁ পানী তোলাৰ এই জেৰাইগাঁৱলৈ আমি যাওঁ আপোনাৰ ঘৰখনলৈ গৈ আপোনাৰ মাকো আমি মাত দিছিলো কিন্তু আপুনি যিবিলাক ন্যায়ৰ ক্ষেত্ৰত এই কথাবোৰ ক'লে ভাল নেদেখি যে ন্যায় অতি সহজে নাপায় কেইদিনমান সময় লাগে পাম বুলিলে নাপায় গতিকে এই কথাবিলাক আপুনি অলপ মনে মনে থাকক এতিয়া চাই থাককচোন কথাবিলাক কাৰণ আমি যেনেকে চাই আছো আৰু দ্বিতীয়তে আপুনি কৈছে যে মানে জুবিন ক্ষেত্ৰলৈ নিশা যাব লাগে নিশা শুব লাগে মানে নুশুলে আয়ুস কমে হ'ব আপুনি ক'ব নালাগে কাৰণ জুবিন গাৰ্গে নিজেই গোটেই নিশা কাম কৰিছিল আৰু কাম কৰি যেতিয়া সূৰ্যোদয় হৈছিল তেতিয়া তেখেতে শুইছিল গতিকে এতিয়া আপোনাক বিচাৰি কাহিনী পাৰলৈ গ'লে হ'ব নেকি আপুনি ছেটেলাইট ফোনত আপুনি মানুহৰ লগত কথা পাতে আপোনাক মোবাইল ফোনত স্মাৰ্টফোনত ফোন কৰিলে হ'ব নেকি গতিকে যাক যেনেকে বিচাৰি পায় এতিয়া জুবিনক নিশা 2-3 বজাত 4 বজাত 5 বজাতহে মানুহে উজাগৰে থাকি তাতেই তেওঁলোকৰ অকণমান ধেমালি কৰিছে ফূৰ্তি কৰিছে কথা পাতিছে আবেগিক হৈছে হ'ব দিয়কচোন কেইদিনমান অকণমান ন্যায় কিমান দূৰ আগবাঢ়ি আমি চাওঁ তাৰপিছত এছঅপি জাৰি কৰিব বা হ'ব কালি দেখোন এছঅপি দিয়াৰ পিছতো দেখোন আমি দেখিছো যে বৃহস্পতিবাৰে নিশা 3 বজা 4 বজালৈকে মানুহে তাত নাম ধৰি আছে গতিকে আমি যেনেকে অকণমান মনে মনে আছো অসমৰ ৰাইজে যেনেকে মনে মনে আছে আপুনি অকণমান মনে মনে থাকক কাৰণ আপোনাৰ মুখত জাষ্টিছ বোলা কথাটো একেবাৰে শোভা নাপায় কাৰণ আপুনি সেই সময়ত মুকুট মেধি নেশ্যনেল গেমছ পাতিবলৈ যাতে জেনেৰেল ছেক্ৰেটাৰীক আপুনি ক'ৰ পৰা ফোন কৰিছিল মুকুট মেধি সেইবোৰ কথা আমাক জনাইছিল নহয় আপুনি মানে তেখেতে চেলেঞ্জ কৰিছিলে যে কিমান টকা লাগে কি লাগে সৰিৰা হওক আপোনাক
লতাশিলত লাগিলে লতাশিলতো দিম এই কথাবিলাক কৈছিল নহয় তেতিয়া গতিকে সেই সময়ত মুকুট মেধিয়ে আপুনি প্ৰাণনাশত ভাবুকি দিছিলে তেতিয়া মুকুট মেধিয়ে দেহৰক্ষী লৈছিলে আৰু মুকুট মেধিয়ে আপোনাক চেলেঞ্জ কৰিছিলে গতিকে আমি আপোনাৰ যিটো ধৰাপাত খুলিবলৈ বিচৰা নাই কাৰণ আপুনি ফুটবল প্লেয়াৰ কিন্তু নেহেৰু ষ্টেডিয়ামখন যেতিয়া ফুটবলৰ কাৰণে বন্ধ কৰি দিছিল আপুনি কেতিয়াবা মাত মাতিছিল আপুনি কিবা ষ্টেটমেণ্ট দিছিল নাই দিয়া আৰু সেই সময়ত সৰু সৰু কণ কণ ল'ৰা ছোৱালীক লৈ আমি ৰাজপথলৈ আহি আমি জাষ্টিছ পাইছিলো আমি নেহেৰু ষ্টেডিয়ামখন ফুটবলৰ কাৰণে মুকলি কৰি দিছিল চৰকাৰে তেতিয়া কিন্তু আপোনাৰ আমি এটা ষ্টেটমেণ্ট নাপালো আপুনি বিহু কমিটিৰ সম্পাদক সভাপতিবিলাকক ফোন কৰে আপোনাক আৰু কোনে গুৰুত্ব দিয়ে আজিৰ দিনত আপুনি ভাবিছে নেকি যে এতিয়া 1979 আপোনাক কোনো ভয় নাখায় এতিয়া কাৰণ আপুনি যদি আপুনি বৰ অসম নালাগে সৰু অসমখনৰ শিলিগুৰি চিকেন নেকৰ পৰা আপুনি সেইফালে শদিয়ালৈকে বা বৰাক উপত্যকালৈকে আমাৰ যিখন অসম এই অসমখন আপুনি কি সোভাৰেনিটি আপুনি স্বাধীন কৰিম বুলি সৰ্বভৌমত্বৰ ওপৰত আপুনি ভাবিছে যে এখন স্বাধীন কৰিব পাৰিব গতিকে আপোনাৰ কেনেকৈ ভাবি আপুনি এই 45টা বছৰ 46টা বছৰ সংগ্ৰাম কৰিছে ৰাইজে বুজি পাইছে যে আপুনি সাৰ্বভৌমত্বৰ ওপৰত একো কৰিব নোৱাৰে গতিকে এইবিলাক এনেই বেবেৰি বাং আপুনিও আছে এঠাইত থাকক কিন্তু এই ধৰণৰ জুবিন গাৰ্গ সম্পৰ্কত ন্যায় কথা নকব তেখেতৰ জুবিন ক্ষেত্ৰত কোন কেতিয়া যাব লাগে এইবোৰ নকব যেনেকে 3 কোটি 30 লাখ মানুহে নীৰৱে বাট চাই আছে ন্যায়ৰ বাবে তেনেকে আপুনি বাট চাওক আমিও বাট চাওঁ এইখিনি কথা মনলৈ আহিছে আপুনি দুটা ষ্টেটমেণ্ট দিয়াৰ বাবে আপোনাক কলো গতিকে মন বেজাৰ কৰিব নালাগে আৰু আপুনি চেলেঞ্জ দিলেও এতিয়া কোনো ভয় নাখায় কাৰণ আপুনি এতিয়া বিহু কমিটিৰ সম্পাদক সভাপতি এইসকল ব্যক্তিলৈ ফোন কৰে বাকী আপুনি কোনো অসমৰ যি ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপোনাৰ কথা এতিয়া বিশেষ কাৰণ গুৰুত্ব নিদিয়ে কাৰণ বাংলাদেশত ধানমন্দিৰ ওচৰত কোনে আছিল বা আপোনাৰ যিটো টেকনাফৰ ওচৰত কোনে জাহাজ চলাইছিল আপোনাৰ নাম কি কামৰুজ্জামান আছিল নে কি আছিল এইবিলাক সকলো মানে জনা হৈ গ'ল গতিকে আমি আপোনাৰ এই লাষ্ট দুটা ষ্টেটমেণ্ট পোৱাৰ পিছত এইখিনি কথা জনালো মহোদয় এতিয়া অকল জুবিনদাৰ অনুৰাগীসকলে আপোনাৰ সাধাৰণ জনতাসকলে অকলে বিচাৰিছে জুবিনদাৰ ন্যায় সোনকালে দিয়ক সকলোৱে আশাৰে বাট চাই আছে আজি সাধাৰণ জনতাই আপোনাক ইমান কথা ক'বলৈ ক'ৰ পৰা সাহস পালে আপোনাৰ পৰাইতো সাহস পালে কাৰণ আপুনিয়েতো যি টি কথা কৈ থাকে এই সাধাৰণ জনতাখিনিৰ ওপৰত জুবিনদাৰ অনুৰাগীৰ ওপৰত কিমান কি কথা কৈ আছে সকলোৱে দেখি আছে সকলোৱে শুনি আছে কিন্তু কিছুমান লোকে মাত মাতি আহিছে সামাজিক মাধ্যমৰ আগত বহু লোকে প্ৰকাশ কৰি আছে কিছু লোকে হয়তো মুখেৰে মতা নাই সেই বুলি নাভাবিব যে সকলোবোৰ নিমাত হৈ বহি আছে কিন্তু সকলোৱে চাই আছে জানি আছে কি হ'বলৈ গৈ আছে পৰিস্থিতি সেইবাবে আপোনালোক সকলোৱে অনুৰোধ কৰিছে আপোনালোক সকলোৱে আশাৰে আপোনালৈ বাট চাই আছে যে আপুনি সোনকালে জুবিনদাৰ ন্যায় দিয়ক ন্যায় বিচাৰিছে আপোনাৰ পৰা জুবিনদাৰ যাতে সোনকালে ন্যায় পায় অকল এইটোৱে বিচাৰিছে এতিয়া কিন্তু তেল চাউল দাইল এইবোৰ বস্তু কোনো বিচৰা নাই সকলোৱে ৰাজপথত ওলাই আহিছে অকল জুবিনদাৰ ন্যায় বিচাৰি জুবিনদাৰ লেখীয়া সম্পদ এজন যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে তেতিয়া সাধাৰণ জনতাই জুবিনদাৰ অনুৰাগীসকলক কি হৈছে সকলোৱে গম পাই আছে